গুড মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম। আজি ভিডিঅ'টো শেষলৈকে চাব, আশা ৰাখিছোঁ ভাল লাগিব। তেতিয়াহ'লে বলক মই কি কৰি আছোঁ চাওক। মই ধুই আহিলোঁ এতিয়া চাহ খাবলৈ কাৰণে, আৰু চাহটো বনাই লওঁ। তাৰপৰা ডিম অমলেটটো ডিমটো এনেকৈ কৰি লৈছোঁ। এতিয়া ডিমটো অমলেট বনাম, আৰু আমাৰ কালি বস্তু যিহেতু হাতত কালি লাগি যায়, তাৱাটো বহাই লৈছোঁ। এইফালে মই ৰাতিপুৱা চাহ লৈ লৈছোঁ, এতিয়া খাই লওঁ। ছোৱালীও আছে মোৰ লগত, আৰু এওঁ একেলগে বহি খাই আছোঁ। গা পা ধুলোঁ, আৰু এতিয়া বাজিছে 10:08, আৰু ৰাতিপুৱাৰ পৰা তেনেকুৱা একো ভিডিঅ' বনোৱাই হোৱা নাই, কাৰণ ইমান লৰালৰি হৈ গৈছেগৈ। তো মাও স্কুল গুচি গ'লগৈ। ছোৱালী কাপোৰ কেইটামান আছিলে ধুই মেলি মোৰ গাটো ধুই আহিলোঁ। চাহ তাহ খোৱা হ'ল। মই এতিয়া ভাত উঠাই দিছোঁ। আইতা ৰাতিপুৱা ৰাতিৰ ভাত আছিলে, তাকেই দিলোঁ গৰম কৰি খাবলৈ কাৰণে। আৰু ছোৱালীও আমনি কৰি আছে। কেকৰ অৰ্ডাৰ এটাও পাইছোঁ, চাই লওঁ ঘৰলৈও যাব পাৰোঁ। কালি ৰাতি ডিমৰ জোল আছিলে, তাকে এতিয়া আইতাক দিলোঁ খাবলৈ। আৰু ইয়াত ছোৱালীৰ কাৰণে দালি আৰু ভাত চিটি মাৰি দিছোঁ, আৰু ইয়াত ঠাণ্ডা ভাত আছে, আৰু ছোৱালীৰ কাৰণে গৰম পানী বহাই দিলোঁ। ছোৱালীৰ ভাতৰ বাতি হাতত লৈ বৌৰ ওচৰলৈ গৈ আছোঁ। খোৱাবলৈ ইমান দিগদাৰ নহয় তাইক, কান্দিয়ে থাকে, এনি টাইম কান্দিয়ে থাকে, পে 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 পে। ভালো আছো। ঘৰততো ভাত বনালো, ছোৱালীকো খোৱালো ইয়াতে আহি, আৰু এতিয়া আমি ভাত খাই আছো একেলগে, বৌ আৰু মই বহি। তেতিয়াহ'লে ভাতটো খাই লওঁ। কেমেৰাটো থৈ ভাত খাবলৈ লৈছিলোহে, আৰু লগত ফোন আহিলে, তো ফোনটো ৰিচিভ কৰি লৈছোঁ আৰু ভিডিঅ' বনোৱা। ফোন কৰি মাতিলোঁ, মই ওলাই গ'লোঁ। ছোৱালী কাপোৰে পিন্ধাব পৰা নাই, নিপিন্ধে তাই কোনো পিন্ধে। কাপোৰটো পিন্ধি লোৱা দেহা। কেনো নেমাৰে এতিয়া তাইক উলিয়াবলৈ কাৰণেহে দিগদাৰ লাগিছে। মই ওলাবলৈ কি আছে, অকণমান টাইম লাগে পটককৈ। মেছেজ আহিছে যদি সোমাব চাগে। বাই বাই। অ'কে, গ'লে নোসোমাব। ঘৰত আহি পাই তেনেকুৱা একো ভিডিঅ' বনোৱাই নাই। তো মায়ে কেকটো উঠাই থৈছিলে, আৰু মই আহি ডেক'ৰেশ্যন কৰি আছোঁ, কাৰণ 2টা বজাত নিবলৈ আহিব, আৰু মই আহোঁতে 12টা বাজি গ'লগৈ। তো মায়ে বহুত হেল্প কৰি দিয়ে। এইফালে মই ফুড কালাৰ মিলাই কেকটো ডেক'ৰেশ্যন কৰিলোঁ, আপোনালোকে চাওক। এইফালে মোৰ কেকটো ৰেডি হ'ল এটা, আৰু এটা কেক আছে ভণ্টিৰ ছোৱালীজনীৰ কাৰণে বনাবলৈ। কেকটো বনালোঁ, আৰু এটা কেক বনাইছোঁ, কাৰণ কালি ভণ্টিৰ ছোৱালীজনী হৈছে অন্নপ্ৰসন, আৰু সেইটো কাৰণে মই ভাবিছোঁ কেক এটা বনাই দিওঁ বুলি। মোক কৈছিলে তাই কেক এটা বনাবলৈ কাৰণে। এইফালে মই কেকটো বহাই দিলোঁ, মাত্ৰ বহাইছোঁ, আৰু এটা অৰ্ডাৰৰ কেক আছিলে, সেইটো বনাই হৈ গ'লগৈ। দেখালোঁ আপোনালোকক। আৰু ছোৱালী হৈছে দোকানত আছে এওঁলোকক। ঠাণ্ডা লাগি আছে। কেনেকৈ চাই আছে মানুহটো গোটেই দিয়ে মোক টামান দিকে দেখুৱাইছে। ৰ'দত অকণমান দেৰি বহিলোঁ, গৰম উঠি আছে বহুত। আৰু কি গৰম যা চোলা জ্বলব কেইটা গেছৰ মাজে বহাই লওঁ যা। এতিয়া 2টা বাজিছে, আৰু এতিয়া গা ধুবলৈ যায়। ৰাতিপুৱাৰ পৰা গা ধোৱা নাই, এতিয়া গা ধুবলৈ গৰম পানী বহাবলৈ কয়। মই চৌকা নজ্বলাই এতিয়া ঘৰৰ পৰা আহিছোঁহে মাত্ৰ কৰি মেলি। আৰু কি ক'ব লৈছিলোঁ, পাপাই দোকান এৰি এতিয়া দোকান চোকান নাই, ঘূৰি ফুৰিছে। আৰু হে মাৰে মাকতে আকৌ টেষ্টি কৰি এতিয়া নিজৰ দোকানো নাইকিয়া, ঘূৰি ফুৰিছে। কিনো মাথাত আহিল জানো, টেনশ্যনে লাগি যায়গৈ। পাপাই কি ভাবি দোকান এৰিলে, এতিয়া ঘৰত নাথাকে, ৰাতিপুৱা ওলাই যায়গৈ, ইমান চিন্তা। মই 2টা কেকে বনাই হৈ গ'লগৈ, এটা অৰ্ডাৰৰ, আৰু এটা হৈছে আমাৰ ভণ্টিৰ কালি ছোৱালীৰ অন্নপ্ৰসন আছে, সেইকাৰণে ইয়াত থৈ দিছোঁ। ইয়াত উৎপাত কৰি থাকে, তাইৰ কাৰণে একো ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। বনাই হৈ গ'লগৈ, আৰু ছোৱালীৰ কথা কি ক'ম, উৎপাত ক'ত কচুগুটি কাম কৰি থাকে খালি। তেতিয়াহ'লে এতিয়া আৰু কি কৰি আছোঁ চাওক ঘৰত, তাৰপিছত ঘৰলৈ যাব লাগিব। দোকানৰ আগফালে আহি বহি আছোঁ, মানুহ চানুহ নাই, চেণ্টাৰত বিক্ৰী বাতি নাই, টেনশ্যন। চেণ্টাৰত মানুহেই নাই।
ৰাতিপুৱাৰ পৰা ছোৱালী খোৱা নাই, এইমাত্ৰ এতিয়া শুলে, খুৱাই দিলোঁ আৰু এতিয়া 4টাই বাজিবলৈ হ'ল। তো মই হাত ভৰিবোৰ ধুই লওঁগৈ। মাহঁত গৈছে ঘৰত, মাহঁতো নাই, ভণ্টি আৰু মা গৈছে সকাম খাবলৈ কাৰণে, আৰু মই আৰু ছোৱালী আছোঁ। ছোৱালী এফালে শুলে। তো আইতাহঁত চব তাত, পাপাহঁত চব তাতে আছে। মোকো কৈছিলে, মই নাযাওঁ বুলি ক'লোঁ, ভাল লগা নাই যাবলৈ। হাত ভৰিবোৰ ধুই লওঁ, ছোৱালী শুতে নুধুনা নহ'ব। আকৌ ঘৰলৈও যাব লাগিব, একেবাৰে যাম মানে এওঁলোকৰ দোকান বন্ধ কৰি যাব যে, তেতিয়াই যাম। এতিয়া আৰু নাযাওঁ, কিমান গৈ থাকিম, কিমান আহি থাকিম। তো একেবাৰে যাম। যি পাৰিছোঁ দেখাইছোঁ, মোৰ ডেইলি লাইফষ্টাইল চাই থাকক আপোনালোকে, মই কি কৰি আছোঁ, কি নাই কৰা। হৈ গ'লগৈ আৰু সন্ধিয়াৰ চাহকাপ বনাই লৈ খাই লওঁ। আজি ৰাতিপুৱা বহুতৰ ঘৰতে ভাত খাই অহা, ঘৰত আহিলৈ ভাত খোৱাই নাই এতিয়ালৈকে। মেগী বনাইছিলে, মেগী খালোঁ, আৰু এতিয়া চাহ বনাই দিওঁ, খাম বুলি কৈছে। চাহটো বনালোঁ। চাহ বহাই দিলোঁ। কেনেকুৱা হৈ আছে, এয়া মোৰ মছলাদাৰ চাহ। ইয়াত মই কি দিছোঁ, আদা, তাৰপিছত তেজপাত, লং, ইলাইচি যিমান আছিলে চব দি দিছোঁ, আৰু এতিয়া উতলাই লওঁ। আমাৰ মছলাদাৰ চাহ খাই খতম, কমেণ্ট এটাও নাপালোঁ মই কাৰোঁ পৰা। ভাল লাগে সেনেকুৱা, মজা লাগিছে চাহ খাই। এই চজ্জা আমাৰ চেগু লাগে, এই চজ্জা ভাল লাগে, মজা লাগিছে। হেৰি পাতলা চাই নাৰে ওলাই গ'লো ঘৰলৈ যাবলৈ কাৰণে। এতিয়া 6:30 বাজে। মাও ভণ্টিহঁতৰ ঘৰত আহিছে, সেইকাৰণে সোনকালে যাব লাগে, নহ'লে 7টা, 7:30 মানত দোকানটো বন্ধ কৰিলেহেঁতেন। তেতিয়াহ'লে যাওঁগৈ, একেবাৰে ঘৰত গৈ কেমেৰাটো অন কৰিম, কাৰণ এতিয়া ভিডিঅ'টো বনাবলৈ ছোৱালীক টোপোলা লৈ নোৱাৰি। চলো। ঘৰত আহি ছোৱালী এফালে খেলি আছে, আৰু মই ভাতটো উঠাইছিলোঁ। এওঁ দালি বনাব নেকি, চাওঁগে। মাটো নাই, ভণ্টিহঁতৰ ঘৰত গৈছে ক'লোৱেই। আৰু আমাৰ আইতা এজনী জুই ফুৱাই আহিছে। দালি আছে, ভাত। এয়া মাছ আমাৰ পৰহিয়ে আনি থোৱা আছিলে, ফ্ৰিজত আছিলে, গমেই নাপাওঁ। তো আজি তেনেকৈ বনালোঁ, মানে দালিত দি দিছে। মই দালিত দিয়া মাছ নাখাওঁ কাৰণে। তো এইফালে বৌহঁতৰ ঘৰৰ পৰা মাংস দিছে, এয়া আইতা আৰু পাপা সেইফালে খাই আছে। এতিয়া আমি খাই লওঁ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰি আছোঁ। সঁচাকৈ শান্তি নিদিয়েও শুবলৈ কাৰণে। ৰাতিটো শান্তি নাই শুবলৈ কাৰণে, কোনফালে শিল মাৰে, এই মাৰে। দৰ্জা চৰ্জা মেলি যাবলৈও ভয় নহয় আকৌ এইফালে। মই নাহোঁ, যোৱা। সঁচাকৈ ভাত পানী খাইছিলোঁহে মাত্ৰ, এফালেদি শিল মাৰিলেই নহয়। পথাৰ ফালে চিঞৰি আছে। খোৱা মানুহ উঠি আহিলে। এতিয়া মই ছোৱালীক এৰি থৈ যাব নোৱাৰিছোঁ নহয়। গোটেইখন পথাৰত দৌৰি আছে। পুতুলো, ধন, পাপা জানো কোনফালেদি গৈছে, এতিয়া গম নাপাওঁ নহয়। ৰাতি মানে শুবলৈও ভয় হৈ গৈছেগৈ। মাত্ৰ ভাত পানী খাই কাঁহী বাতি ধুই আহিছিলোঁহে। মই ৰাতিপুৱা শুই উঠোঁতে দেৰি হৈ যায় বোলো। আইতাই কৈছে কিহৰ হাল্লা হৈ আছে বুলি। তাৰপিছত লৰালৰিকৈ আহিছোঁ, এইফালে একদম পূৰা হাল্লা লাগি আছে। মই অকলে ছোৱালীক থৈও যাবলৈ নোৱাৰিছোঁ নহয়, ঘৰৰ চুকতে ৰখি আছোঁ। ৰাতিখন মানে শান্তি নাই সঁচাকৈ। বাহিৰত বাৰু বহুত হুলস্থুল হৈ আছে, আৰু ছোৱালী উঠি গৈছিলেগৈ, তাইক এতিয়া ইয়াত শুৱাই ল'লোঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব। চেনেলটো যদি কোনোবা নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নাজানো কি ঘটনা ঘটি আছে, মানে ভালেই নালাগে ভাবিব গ'লে। কি দৰকাৰত মানে টিঙত শিলগুটি মাৰিব লাগে 10টা-11টা বজাত, এতিয়া 10:30 বাজিলে। আৰু এতিয়া বাৰু শিলগুটি মৰা সময় নেকি এই ঠাণ্ডাখনত।
আৰু ছোৱালীও চক খাই খাই যায় আমাৰ তিনিটা ঘৰত বৌহঁতৰ ঘৰ আমাৰ ঘৰ আৰু মইনাবাহঁতৰ ঘৰত একে নাহাৰে মাৰিয়ে আছে আৰু ওচৰত বমাহঁতৰ ঘৰ আছে তাতো মাৰি আছে তো আজি এই দুদিন মৰা নাছিলে তাৰপিছত আজি আকৌ হঠাতে কৈ আছে ধপধপাই আছে ওলাই গৈছে ক'তনো গায়ব হৈ যায় জানো বিচাৰি নাপায় চাৰিওফালে গ'লেও বিচাৰি নাপায় আচৰিত কথা আৰু মানে তো ভয়ো লাগে আৰু খং উঠে মানে ৰাতি শুব লাগে তহঁতিনো কি দৰকাৰ ইমান অশান্তি দি থাকিবলৈ চবকে তেতিয়াহ'লে দেখা হ'ব নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে ভাল থাকক সুস্থ থাকক আমি কিমান ভাল আছোঁ নাজানো আৰু কিনো হ'ব